হাই এভৰিৱান। মৰ্ণিং ব্ৰেকফাষ্ট কৰাৰ পিছত আটাৰ ডো অলপ ৰৈ গৈছিলে, চ' ভাবিলোঁ আজি আটা নুডলছ বনাওঁ। বহুত আগতে ছ'চিয়েল মিডিয়াত এই ৰেচিপিটো মই দেখি আছিলোঁ, ভাবিলোঁ আজি ট্ৰাই কৰোঁ। ফাৰ্ষ্টে ৰুটিটো বেলি নুডলছ শ্বেপত মই কাটি বইল কৰিলোঁ। তাৰপিছত যিমান যি ভেজিটেবলছ আছে চব মই চপ কৰি লৈছোঁ। আপোনালোকে কেবেজ এণ্ড কেপচিকাম এইবিলাক এড কৰিব পাৰে। তাৰপিছত বইল কৰি থোৱা আটা নুডলছখিনিৰ পৰা পানীটো চ'ক হ'বলৈ মই অলপমান দেৰি ৰাখি দিছোঁ। তাৰপিছত কেৰাহীত কাটি থোৱা ভেজিটেবলছখিনি ফ্ৰাই কৰি লৈছোঁ। অলপমান কুক হোৱাৰ পিছত তাত হালধি, নিমখ আৰু চব্জি মছলা, জিৰা এনেকৈ বহুতকেইটা মছলা মই এড কৰিছোঁ। তাৰপিছত মই বইল কৰি থোৱা আটাৰ নুডলছখিনি ভেজিটেবলছৰ ওপৰত দি দিলোঁ। একচুৱেলি মোৰ আটাটো মাৰাত বহুত পাতল হোৱাৰ কাৰণে নুডলছৰ শ্বেপটো অলপমান খেলি মেলি হৈ গ'ল, বাট একো নাই, টেষ্ট মেটাৰ্ছ মোৰ। তাৰপিছত মই চয়া চচ এণ্ড টমেট' চচ এড কৰিছোঁ আৰু অলপমান হাই ফ্লেমত কুক কৰাৰ পিছত মোৰ টেষ্টি ৰেচিপি ইজ ৰেডি। এণ্ড ট্ৰাষ্ট মি, দি টেষ্ট ৱাজ ৰিয়েলি ভেৰি টেষ্টি। আমি বনোৱা সেই পাস্তাৰ সৈতে টেষ্টটো অলমষ্ট চিমিলাৰে আছিলে। একো নাই, এই ৰেচিপিটো মই আজি ট্ৰাই কৰিলোঁ। থেংক ইউ, থেংকছ ফৰ ৱাটছিং, বাই।